নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰ এবাৰ স্বাগত নতুন এটা ভিডিঅ'লৈ আৰু এই ভিডিঅ'টো বহুতে ধামাকাদাৰ বহুতে ইনফৰ্মেটিভ আৰু বহুতেই ইম্পৰ্টেণ্ট কিয়নো এই ভিডিঅ'টোত আপোনালোকক মই জনাব গৈ আছোঁ যে 20 নম্বৰ কিস্তি অৰ্থাৎ PM কিষাণৰ 20 নম্বৰ কিস্তি ইতিমধ্যে আপোনালোকৰ কাৰণে মুকলি কৰি দিলে আৰু 20 নম্বৰ কিস্তি আজি মুকলি কৰি দিছে আৰু আপোনালোকে এতিয়া কেনেধৰণে চেক কৰিব যে আপোনালোকৰ টকাটো সোমাল নে নাই বা মই সম্পূৰ্ণৰূপে আপোনালোকক তথ্য জনাই আছোঁ যে সম্পূৰ্ণৰূপে সঁচা নে সম্পূৰ্ণৰূপে মিছা কথা সকলোখিনি দেখাই আছোঁ ভিডিঅ'টো শেহলৈকে চাব যদি ভাল পায় লাইক কৰিব লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো কথাখিনি গম পায় তাৰ কাৰণে আপোনালোকে যাব লাগিব PM কিষাণৰ মেইন অফিচিয়েল ৱেবছাইটত তাৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব আৰু গুগলত চাৰ্চ কৰিব গুগলত চাৰ্চ কৰি আপোনালোকে PM কিষাণ ঠিক আছে PM কিষাণ আপোনালোকে চাৰ্চ কৰি দিব PM কিষাণ চাৰ্চ কৰি দিয়াৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এটা ৱেবছাইট খোল খাব ইয়াতে লিংক আহিব ইয়াতে PM কিষাণ লিখা আছে কিন্তু নো ইয়ৰ ষ্টেটাছ PM কিষাণ বুলি আহিব কিন্তু আপোনালোকে হেতুতে ক্লিক নকৰিব তললৈ স্ক্ৰল কৰিব ঠিক আছে স্ক্ৰল কৰাৰ পিছত ইয়াতে মানে বহুত ধৰণে দিয়া হৈ আছে আপোনালোকে কি কৰিব ইয়াতে আপোনালোকে একো ক্লিক নকৰিব আৰু ইয়াতে কিন্তু বিভিন্ন ধৰণে আজিকালি কি হৈছে ডাইৰেক্ট ৱেবছাইটটো কিন্তু ইয়াতে দি নিদিয়ে গতিকে কি হৈছে ইয়াত নো ইয়ৰ ষ্টেটাছ ইয়াত বেনিফিচিয়াৰী লিষ্ট সকলো মানে এটা কেটেগৰী ৱাইজ কৰি দিছে গতিকে আপোনালোকে তেনেকৈ কৰিব নালাগে মই ডাইৰেক্ট লিংক দি দিম নহ'লে আপোনালোকে ডাইৰেক্ট লিখি দিয়ক pmkishan.gov.in ঠিক আছে এনেকৈ চাৰ্চ কৰি দিব অলপ সময় ৱেইট কৰিব যেতিয়ালৈকে পেজটো নাহে ঠিক আছে চাওক অলপ সময় ৱেইট কৰাৰ পিছত যেতিয়া আপোনালোকৰ পেজটো আহি যাব এনেধৰণে আপোনালোকে দেখা পাব ইয়াতে ধুনীয়াকৈ কিন্তু এটা পপ আপ খোল খাই আছে ঠিক আছে ইতিমধ্যে কিন্তু এই পপ আপটো আপোনালোকে দেখা পাব ঠিক আছে তললৈ স্ক্ৰল ডাউন কৰিব আৰু এই পপ আপটো আপোনালোকে ভালদৰে পঢ়িব ইয়াত লিখা আছে হনাৰেবল প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদী to release the 20 installment of PM Kishan Samman Nidhi ঠিক আছে আপোনালোকে গম পাইছে যে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে কি কৰিছে 20 নম্বৰ কিস্তি ইতিমধ্যে আপোনালোকৰ কাৰণে দি দিছে PM কিষাণৰ ঠিক আছে ইয়াতে লিখা আছে an amount of more than 20,500 crore ঠিক আছে আপোনালোকে গম পাইছে 20,500 crore অৰ্থাৎ আপোনালোকে কল্পনা কৰিব নোৱাৰিব যে 20,500 crore টকা কি কৰিছে তেখেতলোকে এইবাৰ আজি দিছে সেইটো 20,500 crore মানে কি হৈছে টকা দিছে বুলি তেখেতলোকে উল্লেখ কৰিছে আৰু ইয়াতে টু বি ট্ৰান্সফাৰ্ড টু অফাৰ 9.70 crore বেনিফিচিয়াৰী ফাৰ্মাৰ্ছ ঠিক আছে 9.70 crore বেনিফিচিয়াৰী কি কৰিছে ফাৰ্মাৰ অৰ্থাৎ PM কিষাণৰ যি ধন লাভ কৰি আছে আৰু PM কিষাণৰ ধন এতিয়া দিছে 9.70 crore মানুহক 20 20,500 crore টকা ঠিক আছে আৰু ইয়াতে দেখিছে 2 আগষ্ট 2025 ঠিক আছে 2 আগষ্টৰ 25 তাৰিখে কি কৰিছে মানে কি হৈছে এই ধনটো মুকলি কৰি দিয়া হৈছে মই ইয়াৰ আগতে ভিডিঅ'টো বনাইছিলোঁ যে আপোনালোকৰ কাৰণে ইতিমধ্যে মানে কি চেন্ট্ৰেল চৰকাৰৰ পৰা পইচা 2,000 crore পইচা দিয়া হৈছে কিন্তু সেই পইচাটো আপোনালোকৰ বেংকত ট্ৰান্সফাৰ হোৱা নাই কিয়া ঠিক আছে কিয়নো বেংকত ট্ৰান্সফাৰ নাই কাৰণ তেখেতে কৈছিলে যে যেতিয়া নেকি অফিচিয়েল ৰূপে যেতিয়ালৈ তেখেতলোকে নটিফিকেশ্যন নিদিব যে আমি ইমান তাৰিখে দিম বা দিছোঁ বুলি অফিচিয়েল নটিফিকেশ্যন নাহিব তেতিয়ালৈ কিন্তু সেই পইচাটো বেংকে আপোনালোকৰ কাৰণত আপোনালোকৰ একাউণ্টত সোমোৱাই নিদিয়ে কিন্তু বেংকৰ তাতে থাকিব 2,000 টকাটো শ্ব' কৰি থাকিব কিন্তু আপুনি উলিয়াব উইথড্ৰ কৰিব নোৱাৰে কিন্তু এতিয়া কি হ'ব আজি অৰ্থাৎ যিহেতু আজি 11 বাজি দি দিলে আপোনালোকে দেখালোঁ মই 11 বাজিত কি কৰিছে পইচাটো দি দিয়া হৈছে ইনষ্টলমেণ্ট দি দিয়া হৈছে গতিকে আপোনালোকে এতিয়া কালি মানে কি কৰিব পইচাটো উলিয়াব পাৰিব আজি উলিয়াব পাৰিব আৰু যদি আপোনাৰ তাত মেছেজ আহিছে আৰু যদি মেছেজ অহা নাই আপোনালোকে তাতো গৈ চেক কৰিব পাৰিব তাত তাৰ কাৰণে আপোনালোকে যাব লাগিব ইয়াতে দেখিছে নো ইয়ৰ ষ্টেটাছত আপোনালোকে ক্লিক কৰি দিব যেতিয়া ক্লিক কৰি দিব নতুন এটা পেজ খোল খাব যিটো নেকি মই আগতে প্ৰথমতে দেখাইছিলোঁ যিটো নেকি pmkishan.gov.in ঠিক আছে এইটো আপোনালোকে যদি চাৰ্চ কৰে তেতিয়া কিন্তু এইটো নো ইয়ৰ ষ্টেটাছটো আহি যায় কাৰণ যিহেতু পইচাটো মুকলি কৰি দিয়া হৈছে গতিকে নো ইয়ৰ ষ্টেটাছটো মানুহে বহুতে চাব বিচাৰিছে গতিকে কেটেগৰী ৱাইজ তেখেতলোকে বনাই দিছে ঠিক আছে আৰু ইয়াতে গৈ কিন্তু আপোনালোকৰ যিটো নেকি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি কেনে আপোনালোকে কিন্তু ইয়াতে আপোনালোকৰ কোনটো বেংকত সোমাইছে কিমান টাইমত সোমাইছে সকলোখিনি ডিটেইলছ কিন্তু চাব পাৰিব ঠিক আছে আৰু PFMSতো আপোনালোকে গৈ চাব পাৰিব তাত মই এটা এক্সট্ৰা ভিডিঅ' বনাই থৈ দিছোঁ যদি নাজানে মই আৰু এটা নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই দিম আৰু আজি ইনফৰ্মেশ্যনটো আপোনালোকে এইখিনি দিলোঁ যে আপোনাৰ আজিৰ তাৰিখত অৰ্থাৎ 2 আগষ্ট আজিৰ তাৰিখত কি হৈছে পইচাটো কিন্তু সকলোৰে বেংকৰ একাউণ্টত সোমোৱাই দিয়া গৈছে গতিকে এই ইনফৰ্মেশ্যনটো খুবেই ভাল আপোনালোকে যিমান পাৰে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ এতিয়ালৈকে কি হৈছে মই নো ইয়ৰ ষ্টেটাছত ক্লিক কৰিছোঁ এতিয়ালৈকে কিন্তু পেজটো অহা নাই যিহেতু বহু মানুহে চেক কৰিব খুজি আছে গতিকে ছাৰ্ভাৰ ইছ্যু থাকিব পাৰে গতিকে এইখিনি টাইমত খোল খোৱা নাই মই নেক্সট এটা ভিডিঅ'ত আপোনালোকক দেখাই দিম যে কিমান টকা সোমাল কেতিয়া সোমাল কি হ'ল সকলোখিনি ডিটেইলছত দেখাবলৈ চেষ্টা কৰিম আৰু আজি ভিডিঅ'টো থুলমূলকৈ দেখালোঁ আপোনালোকক যে 20 নম্বৰ কিস্তিটো মুকলি কৰি দিলে বহু অপেক্ষাৰ অন্তত বহু ভিডিঅ' বনালে বা ময়ো 2-3টা ভিডিঅ' বনাই দিলোঁ আপোনালোকক যে কেতিয়া কৰিব জুন মাহতে দিয়া কথা আছিলে বুলি জুনত দিয়া কথা আছিলে জুলাইত নিদিলে তাৰপিছত আগষ্টত ফাইনেলি আপোনালোকৰ কাৰণে মুকলি কৰি দিলে গতিকে যদি ভিডিঅ'টো চাই
ইম্পৰ্টেণ্ট বা ভাল বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিব, একেবাৰে নাপাহৰিব।